সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 25 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি। দিনৰ 8:38 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ। দিনৰ 1:39 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:51 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ হাতীৰ অস্থি, মাহেন্দ্ৰ যোগ অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 1:39 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ মেষৰ অস্থি অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব, কিন্তু দিনৰ 1:39 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:18 পৰা 12:58। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:05 পৰা 10:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে কাম বনবোৰ এৰিব বিচৰা দেখা যাব। লগতে আজিৰ দিনটোত সৰু সুৰা তীৰ্থ ভ্ৰমণ নতুবা তীৰ্থযাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আজিৰ দিনটোত এই মেষ ৰাশিৰ ব্যক্তিসকলে আনৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিব পাৰিব, অৰ্থাৎ স্বতন্ত্ৰভাৱে ধন উপাৰ্জনৰ আজি সম্ভাৱনা দেখা গৈছে। আজি নিজৰ ওপৰত বিশ্বাস বাঢ়িব, গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস বৃদ্ধিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু সৰু কথাই হয়তো খঙৰ মাত্ৰা আপোনাৰ বঢ়াব পাৰে, নতুবা সৰু কথাই কাজিয়াৰো আজি সূত্ৰপাত লগাব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱে ভাল হ'ব। দিনটো আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি কিন্তু আপুনি নতুনকৈ কৰ্মৰ সন্ধানত যোৱাটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক। যদি বায়'ডাটা ক'ৰবাত দিব যাম বুলি ভাবি আছে আজি যাব পাৰে। ইণ্টাৰভিউৰ বাবেও আজি যোৱাটো অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব আপোনাৰ বাবে। এই ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালত আজি নতুন আলহী নতুবা নতুন সদস্যৰ আগমন হ'ব পাৰে। আজি বিবাহিতসকলৰো পুৰণা দিনৰ কথাবোৰ মনত পৰিব। বাকী আজি এওঁলোকৰ উৎসাহ যিমান বৃদ্ধি কৰিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। লগতে ব্যক্তিগত কাম কৰাতকৈ এওঁলোকে আনৰ কাম হয়তো কৰিবলগীয়াও হ'ব পাৰে মাজে সময়ে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। এওঁলোকৰ আজি সকলোতকৈ ডাঙৰ কিবা সপোনো হয়তো দিঠকত পৰিণত হ'ব পাৰে। গতিকে যদি কিবা সপোন আছে সেই সপোনবোৰ আজি আপোনাৰ দিঠকত পৰিণত হ'ব। কিন্তু নিজৰ খং যিমান পাৰে নিয়ন্ত্ৰণ কৰি ৰাখিব। হঠাৎ খং ৰাগ আজি বাঢ়িব পাৰে। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো আপুনি হাতত হয়তো ধন সিমান
ৰাখিব নোৱাৰিব পাৰে। হাতত ধন অহাৰ লগে লগে হয়তো খৰচ আজি বাঢ়িব পাৰে, কিন্তু এওঁলোকৰ ভাবি থকা কামবোৰ আজি সিদ্ধি হৈ পৰিব। বন্ধুৱে কোনোবা ক্ষেত্ৰত আপোনাক আজিৰ দিনটোত সহায় কৰিব পাৰে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনে আপোনাক সহায় কৰিব। আজি প্ৰিয়জনৰ বাবে আপোনাৰ ঘৰতো সুখ সমৃদ্ধি বৃদ্ধি পাব। নতুন নতুন কথা আজি জনাৰ আৰু শিকাৰো ইচ্ছা যাব পাৰে। এওঁলোকৰ সমাজত লোকপ্ৰিয়তাও আজি বাঢ়িব, গতিকে আপুনি ঘৰৰ পৰা ওলাই গ'লেই সকলোৱে আপোনাক গুৰুত্ব দিব। আপোনাৰ কথাবোৰো আজি সকলোৱে গুৰুত্ব সহকাৰে শুনা দেখা যাব। পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা অকণমান আজি দেখা গৈছে। বাকী এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ পঢ়াত হয়তো ঘৰৰ পৰা বাহিৰত কিবা কাৰণবশতঃ যাবলগীয়া হ'ব পাৰে। লগতে আজি ঘূৰা ফুৰাটো মন যাব, হয়তো ক'ৰবাত ফুৰিব যাবৰো ইচ্ছা যাব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু যদি বেছিকৈ খায় তেতিয়াহ'লে হয়তো আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। পৰিয়ালত আজি হয়তো আপুনি বেছি সময় ঘৰতে পাৰ কৰিব লাগিব, কিয়নো পৰিয়ালৰ আজি সকলোৰে আপুনি গুৰুত্ব হয়তো ৰাখিবলগীয়া হ'ব পাৰে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ আজি বিবাহৰ সংকেত লাভ কৰিব পাৰে। বিবাহৰ প্ৰস্তাৱো হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপুনি মনৰ আশাবোৰ আজি পূৰণ হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে সৰু সুৰা কামবোৰ আপুনি সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিবা কাম যদি কৰিম বুলি ভাবি আছে সেই কামত হয়তো অকণমান পলম হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিন্তু নতুন নতুন কথা জনাৰ আৰু শিকাৰ যোগ দেখা গৈছে, গতিকে নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। সন্ধিয়াৰ সময়খিনি, গোটেই দিনটোৰ ভিতৰতে আপোনাৰ সন্ধিয়াৰ সময়খিনি অতি সুন্দৰ আৰু লাভদায়ক হৈ পৰিব। আজি নতুন ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত ভাল লাভালাভ হ'ব। এওঁলোকে কিন্তু বিপদত পৰা ব্যক্তিক সহায় কৰাও হয়তো আজি দেখা যাব। আজি হাতত থকা ধন কিছু সুৰক্ষিত স্থানত তেওঁলোকে সঞ্চয় কৰাৰ হয়তো ইচ্ছা যাব পাৰে, গতিকে হাতত যদি অতিৰিক্ত ধন আছে সেই ধন এওঁলোকে সঞ্চয় কৰিব বিচৰা দেখা যাব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ, কিয়নো পঢ়াত আজি মন কিছু বহাব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি ধনৰ অকণমান প্ৰয়োজনীয়তা আহিব পাৰে, গতিকে দিনটোৰ কিছু সময়ত আপোনাৰ ধনৰ হয়তো আৱশ্যকতা হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ সম্বন্ধীয় ব্যক্তিৰ সৈতে আজি সম্বন্ধ সুদৃঢ় হৈ পৰিব। কোনোবা সম্বন্ধীয় ব্যক্তিক আজি লগ পাব পাৰে। প্ৰিয়জনে কিন্তু কিবা কথাত আপোনাক খং কৰাও দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি নিজৰ উপলব্ধিৰে এওঁলোকে কামবোৰ কৰা দেখা যাব। আনৰ কথা বৰ বিশেষ এওঁলোকে নুশুনি নিজৰ মতে কৰা দেখা যাব। আজি হয়তো প্ৰিয়জন নতুবা কোনো প্ৰিয় বন্ধু বান্ধৱেও আপোনাৰ কিবা কথাত নিৰাশ হ'ব পাৰে। আপুনি কথা বতৰা কোৱাত সংযম হোৱাটো আপোনাৰ বাবে ভাল হ'ব। ঘৰৰ আজি কিবা কাম হয়তো আপুনি নিজেই কৰিবলগীয়াও হ'ব পাৰে, কিন্তু এওঁলোকৰ আচাৰ ব্যৱহাৰ আৰু স্বভাৱ চৰিত্ৰ খুব বিনম্ৰ হৈ পৰিব। সমাজত লোকপ্ৰিয়তা প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে, গতিকে সমাজত আজি সকলোৱে আপোনাক গুৰুত্ব দিব, মান সন্মানো আজি লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষা ক্ষেত্ৰতো বিশেষ সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। দিনটোৰ সন্ধিয়াৰ ভাগত স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলে শিশুৰ পৰা সহায় লাভ কৰিব। কোনোবা শিশুৱে হয়তো আপোনাক কিবা ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে। আজি দিনটোত আপুনি নিজৰ ক্ষমতাও দেখুৱাৰ সুবিধা লাভ কৰিব। যদি আপোনাৰ কিবা গুপ্ত প্ৰতিভা আছে আজি দিনটোত আনক দেখুৱাৰ চেষ্টা কৰক। আনক যদি আপুনি প্ৰতিভাবোৰ দেখুৱায় তেতিয়াহ'লে কিন্তু আজিৰ দিনটোত আপুনি যথেষ্ট আগবাঢ়ি যাব পাৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে, গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰিব। কিন্তু এওঁলোকৰ মনত আজি অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আহিব। ক'ৰ পৰা সোনকালে ধন আহে তেনে ধনৰ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। আজি
বন্ধুক হয়তো আপুনি বহু দিনৰ মূৰত লগ পাব পাৰে কোনোবা প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধৈৰ্য মাজে সময়ে অকণমান কম হোৱা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাকী অৱশ্যে আনৰ বিষয়ে বৰ বিশেষ এওঁলোকে চিন্তা নকৰি নিজৰ কাম বনবোৰৰ প্ৰতিহে বেছি আগ্ৰহী হোৱা দেখা যাব বৈবাহিক সম্বন্ধ আজি সুখময় হৈ পৰিব বিবাহত আজি হয়তো ইজনে সিজনৰ মনৰ কথা শ্বেয়াৰ কৰাৰ ইচ্ছা কৰিব পাৰে এই ৰাশি ব্যক্তিসকল আজি ৰাজহুৱা কামতো কোনোবা সময়ত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে কিন্তু জীৱনসংগী আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত খৰচ হয়তো বঢ়াব পাৰে জীৱনসংগীৰ পৰা আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব মানসিক আজি ইচ্ছা শক্তিও দিনটোৰ সন্ধিয়াৰ সময়ত বৃদ্ধি পাব যদিও দিনটোৰ আৰম্ভণি তেওঁলোকৰ একো কৰিবলৈ ইচ্ছা নাযাব কিন্তু সন্ধিয়াৰ সময়ত তেওঁলোকৰ মানসিক ইচ্ছা বিশেষভাৱে বৃদ্ধি পাব বুদ্ধিমত্তা প্ৰখৰ হৈ পৰিব গতিকে যিকোনো কাম এওঁলোকে বুদ্ধিৰে কৰিব বিচৰা দেখা যাব আনে আজি আপোনাক ঠগাব নোৱাৰে বাকী বিদ্যাত অকণমান পঢ়াত সন্ধিয়াৰ সময়খিনি মন নাযাব কিন্তু বাকী দিনটোৰ আৰম্ভণি তেওঁলোকৰ পঢ়া শুনাতো আগ্ৰহ বাঢ়িব লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা কন্যা ৰাশি ব্যক্তিসকলৰ আজি খং ৰাগ অকণমান মাজে সময়ে বাঢ়িব পাৰে গতিকে কোনোবাই কিবা ক'লে হয়তো আপোনাৰ হঠাৎ খং উঠিব পাৰে গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব আজি এই ৰাশিৰ ব্যক্তিসকলক কোনোবাই হয়তো ধন বিচাৰিব পাৰে কিবা কাৰণবশতঃ আপোনাৰ ওচৰলৈ কোনোবাই ধন বিচাৰি আহিব পাৰে লগতে আজি আনে উপদেশ দিয়াও দেখা যাব মাজে সময়ে আনৰ পৰা উপদেশ আজি লাভ কৰিব দিনটোৰ বেছি সময় আপোনাৰ কোনোবা শিশুৰ সৈতে পাৰ হ'ব আজি দিনটোত সকলো প্ৰকাৰৰ সুখ আপোনাৰ বৃদ্ধি পাব বিশেষকৈ ঘৰুৱা সুখ আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু যিসকলে প্ৰেমৰ সন্ধানত আছে তেওঁলোকে আজি হয়তো ভাল খবৰ লাভ কৰিব পাৰে আজি দিনটোত হঠাৎ আকস্মিক কিবা ভাল খবৰো আপুনি লাভ কৰিব পাৰে সৰু সুৰা আপুনি লাভো আজি পাব পাৰে গতিকে ভাল সুবিধাৰ সহায়ত আপোনাৰ আজি লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ওলাই গ'লে নতুবা কিবা কাৰণবশতঃ ক'ৰবাত গ'লে হয়তো প্ৰয়োজনীয় কাম বাকী ৰ'ব পাৰে সময়ৰ অকণমান অপব্যৱহাৰ হ'ব পাৰে ইয়াৰ উপৰি প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগৰ সম্ভাৱনাও দেখা গৈছে কৰ্মব্যস্ততাও আজি বৃদ্ধি পাব আকস্মিক দিনটোৰ আৰম্ভণিতে হয়তো কিবা খৰচ হ'ব পাৰে গতিকে দিনটোৰ ৰাতিপুৱাৰ ভাগতে কিবা খৰচ হয়তো হয় যাব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিসকলে চাকৰি বাকৰি কৰি আছে তেওঁলোকৰ কৰ্মত অকণমান কমকৈ মন বহিব আজিৰ দিনটোত ধাৰ্মিক স্থললৈ যোৱাৰ সম্ভাৱনা আপোনাৰ দেখা গৈছে কিবা কাৰণবশতঃ হয়তো ধাৰ্মিক স্থললৈ আপুনি যাবলগীয়া হ'ব পাৰে বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব ক'লা তুলা ৰাশি ব্যক্তিসকলৰ আজি ঘূৰা ফুৰা কৰিব হয়তো ইচ্ছা যাব পাৰে নতুবা আপুনি যদি ঘৰৰ পৰা ওলাই গ'লেই হয়তো আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব পাৰে এই ৰাশি ব্যক্তিসকলৰ আজি অৱশ্যে ভাবি থকা কামবোৰ সিদ্ধি হ'ব ভাবি থকা কামবোৰ আজি সোনকালে হৈ উঠাৰ সম্ভাৱনাও দেখা গৈছে ভাতৃয়ে প্ৰয়োজনীয় সময়ত আপোনাক সহায় কৰিব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত মধুৰতা আহিব লগতে এওঁলোকে কাম হয়তো বেছিকৈ কৰিবলগীয়া হ'ব পাৰে কৰ্মক্ষেত্ৰতো আপুনি প্ৰয়োজনতকৈ বেছি কাম আজি কৰিবলগীয়া হ'ব পাৰে ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ আজি নিজৰ বাবে হয়তো কিবা কাপোৰ কানি কিবা প্ৰয়োজনীয় হয়তো ড্ৰেছ পাতি এওঁলোকে ক্ৰয় কৰিব বিচাৰিব পাৰে হয়তো নতুন বস্তু ক্ৰয় কৰাৰ ইচ্ছা আজি আপোনাৰ মনত আহিব পাৰে দিনটো বিবাহিতসকলৰ আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব প্ৰিয়জনেও হয়তো আপোনাক সময় সিমান দিব নোৱাৰিবও পাৰে আজি দিনটোত ঘৰত গৃহ নিৰ্মাণৰ কাম চলি থাকিব পাৰে ঘৰৰ মেৰামতি ঘৰৰ গৃহ নিৰ্মাণ চাফ চিকুণ এনেধৰণৰ কামত আজি এই তুলা ৰাশি ব্যক্তিসকলৰ ব্যস্ততা বৃদ্ধি পোৱা দেখা যাব আজি নমতাকৈ কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে গতিকে হঠাৎ কোনো আলহীৰ আগমনৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু যদি ক'ৰবাত যাম বুলি ভাবিছিল সেই ঠাইলৈ যোৱাটো আপুনি অকণমান সালসলনি আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে আজি সংগীত শুনাৰ ইচ্ছা যাব চিনেমা চোৱা সংগীত শুনা এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ মন যাব পাৰে
বাকী বিদ্যাত অকণমান কমকৈ মন বহিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি স্পষ্টবাদী হৈ পৰা দেখা যাব। এওঁলোকে যিকোনো কথা খুব স্পষ্টভাৱে কোৱা দেখা যাব। আত্মবিশ্বাস আৰু এওঁলোকৰ মনৰ পৰা আজি ভয় ভাৱবোৰ দূৰ হ'ব। লগতে আজি যদি কোনোবাই আপোনাক ধন দিবলগীয়া আছিল তেতিয়াহ'লে সেই ধন উভতাই দিব। আৰু যদি আপুনি ক'ৰবাৰ পৰা লোন ল'ম বুলি ভাবি আছিল আজি হয়তো তেনে ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব পাৰে। আজি বন্ধুৱে সহায় কৰিব। প্ৰয়োজনীয় ক্ষেত্ৰত বন্ধুৰ সহায়ে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। হঠাৎ আকস্মিকভাৱে কিবা ভাল খবৰো আপুনি লাভ কৰিব পাৰে। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবেও আজি দিনটো অত্যন্ত লাভপ্ৰদায়ক। সৰু সুৰা ব্যৱসায়ত আজি লাভ আপুনি ল'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ো যথেষ্ট লাভ কৰিব। গতিকে দিনটোৰ বেছি সময় এওঁলোকে নিজৰ ওপৰতে গুৰুত্ব দিয়া দেখা যাব। এওঁলোকে ঘৰত থাকিয়ে দিনটোৰ বেছি সময় পাৰ কৰিব। অৱশ্যে সৰু সুৰা আপুনি হয়তো আজি নিজৰ আশাবোৰ পূৰণ কৰাও দেখা যাব। যি কৰি ভাল পায় সেই কাম বনবোৰ এওঁলোকে কৰিব বিচৰা দেখা যাব। কিতাপ পঢ়াৰো ইচ্ছা যাব। গতিকে লিখা পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ। আজি মন পচন্দৰ সংগীতো হয়তো শুনাৰ ইচ্ছা যাব পাৰে। জীৱন সংগীয়ে কিবা কথা আজি আপোনাৰ পাহৰিব পাৰে। বাকী কিন্তু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মীয়ৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। কোনোবা আত্মীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। পাবলগীয়া ধন, ফাঁচি থকা ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধ আজি সিমান শুভ নহয়। প্ৰেমত সৰু সুৰা দূৰত্ব বাঢ়িব পাৰে। সৰু সুৰা মতভেদো হয়তো হ'ব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ বুলি পূৰ্বতে কৈ অহা হৈছে। গতিকে লক্ষ্য কৰিলে সকলো দিশত আজি দিনটো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। বিশেষকৈ আজি দিনটোত খঙৰ মাত্ৰা হঠাৎ হয়তো বাঢ়িব পাৰে। আজি সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনত ভাল কামত আহিব। গতিকে আজিৰ দিনটোত অকণমান হ'লেও ধন সঞ্চয় কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি শিশুৱে আপোনাক গৌৰৱ অনুভৱ কৰিব। গতিকে শিশুৰ পৰা আপোনাৰ গৌৰৱৰ সম্ভাৱনা দেখা পোৱা গৈছে। সৰু কথাই অৱশ্যে কাজিয়াৰ সূত্ৰপাত লগাব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। আজি ৰাজনীতিত বিবাদৰ যোগ দেখা গৈছে। গতিকে পৰালৈ ৰাজনীতিত সিমান আগ নাবাঢ়িব। যাত্ৰা কৰাৰ সম্ভাৱনাও আজি যথেষ্ট আছে। কিন্তু যাত্ৰা কৰিলে আপুনি ভবাতকৈ আজি খৰচ অকণমান বৃদ্ধি পাব। আজি দিনটোত প্ৰিয়জনেও আপোনাক পৰ্যাপ্ত সময় দিয়া দেখা যাব। লগতে স্বাস্থ্যৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলক আজি সুস্থ সবল হৈ পৰা দেখা যাব। আজি দিনটোত অজ্ঞাত পথেৰে ধন হাতলৈ আহিব। গতিকে য'ৰ পৰা আপুনি ধন পাম বুলি ভবা নাছিল তেনেধৰণৰ পথৰ পৰাও আজি আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। আঁতৰত থকা কোনো আলহী নতুবা সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে লাভৰ পৰিমাণ দিনটোৰ শেষৰ ভাগতে বৃদ্ধি পাব। কিয়নো দিনটোৰ আৰম্ভণিত হয়তো আপুনি ব্যৱসায় যদি কৰি আছে অকণমান লাভালাভ কমকৈ হ'ব পাৰে। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা ধৰণৰ কামবোৰহে কৰিব বিচৰা দেখা যাব। যি কৰি ভাল নাপায় সেই কামবোৰ হয়তো কৰাৰ ইচ্ছা নাযাবও পাৰে। শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিলে বাকী সকলো দিশত আজি এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা অৱশ্যে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে যদি বিগত দিনত নভবা নিচিন্তাকৈ ধন খৰচ কৰি আছিল আজি কিছু ধনৰ হয়তো প্ৰয়োজনীয়তা আহি পৰিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে পাৰ হ'ব। শিশুৱে হয়তো আজি দিনটোত আপোনাক ক'ৰবাত নহয় ক'ৰবাত সহায় সহযোগিতাও কৰিব পাৰে। প্ৰেমত বেছি মতলীয়া হৈ থকা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলক। আজি কিন্তু পুৰণা দিনৰ কথাই হয়তো কাজিয়াৰ সূত্ৰপাত লগাব পাৰে। গতিকে যিমান পাৰে পুৰণা দিনৰ কথাবোৰ মনত নানিব। লগতে আত্মবিশ্বাস আজি বৃদ্ধি পাব। এওঁলোকৰ সাহস দক্ষতা আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকে আজি হয়তো মনৰ আশাবোৰ তেওঁলোকে পূৰণ কৰিব বিচৰা দেখা যাব।
আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব, গতিকে এওঁলোকৰ কাম বনবোৰ আজি বুদ্ধিমত্তাৰে হোৱা দেখা যাব। আজি দিনটোত পাবলগীয়া ধন অৱশ্যে আপুনি সন্ধিয়াৰ সময়ত লাভ কৰিব, গতিকে যদি পাবলগীয়া ধন আছে সেই ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি চিনেমা চাব, ক'ৰবাত ফুৰিব, গান শুনিব, এনেধৰণৰ ইচ্ছাও আপোনাৰ মনত আহিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিতে হয়তো কিবা ভাল খবৰ লাভ কৰিব পাৰে। ৰাজহুৱা সন্মান প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা গৈছে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আশা আকাংক্ষাবোৰ আজি উচ্চ হ'ব, গতিকে মনত বিভিন্ন ধৰণৰ আশা আজি উদ্ভৱ হ'ব পাৰে। আজি মনৰ কামনাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। হঠাৎ এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাগ্যৰ পৰিৱৰ্তন হ'ব, গতিকে ভাগ্যৰ সহায়ত আজি কিবা ভাল কাম হ'ব পাৰে। আজি কৰা কষ্ট আপুনি ভাল ফলাফল লাভ কৰিব। কষ্টত ফলাফলৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলে অৱশ্যে আজি শিশুৰ পৰা সহায় লাভ কৰিব। কোনোবা শিশুৱে আপোনাক কাম কাজতে হওক নতুবা অন্য কিবা ক্ষেত্ৰত সহায় কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ মতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ ঘৰত আজি সৰু সুৰা প্ৰগ্ৰেমো হয়তো চলি থাকিব পাৰে। লগতে আজি ভাতৃ ভগ্নীৰ সহায়ত নতুবা ভাতৃ ভগ্নীৰ লগত আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। কিন্তু এওঁলোকৰ আজি নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ এওঁলোকে খৰচ কৰা দেখা যাব, গতিকে নিজৰ বাবে খৰচ আজি হ'ব পাৰে। ধনৰ আজি হয়তো আপুনি বন্ধুৰ বাবেও ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰেম সম্বন্ধই হয়তো নতুন ৰূপ ল'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো অতি শুভ, কিয়নো ব্যৱসায়ত আপুনি যদি যাত্ৰা কৰে, ঘৰত নাথাকি ঘৰৰ পৰা ওলাই যায়, তেতিয়াহ'লে কিন্তু লাভালাভৰ সম্ভাৱনা প্ৰবল আছে। লগতে আজি কোনোবা ব্যক্তিয়ে প্ৰশংসাও কৰিব পাৰে। কিবা কাৰণবশতঃ কোনোবাই আজি প্ৰশংসা কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সৌভাগ্য বৃদ্ধি পাব, গতিকে লক্ষ্য কৰিলে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ সৰ্বতো প্ৰকাৰে আজি দিনটো আৰু শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব এওঁলোকৰ 1 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি হয়তো দেহৰ কোনো অংগত বিষ যেন অনুভৱ হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব, কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট ৰোমান্টিকভাৱে আজি পাৰ হ'ব। সন্ধিয়া হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিবা পৰিকল্পনা কৰিব পাৰে। ক'ৰবাত যোৱাৰ, ক'ৰবাত কিবা প্ৰগ্ৰেম কৰাৰ হয়তো আজি এওঁলোকে পৰিকল্পনা সন্ধিয়াৰ সময়ত কৰা দেখা যাব। কৰ্মক্ষেত্ৰত মান সন্মান আজি লাভ কৰিব। লগতে কোনোবা আধ্যাত্মিক ব্যক্তিক লগ পাব পাৰে। বিশেষ জ্যেষ্ঠ ব্যক্তিৰ সৈতেও আপোনাৰ আজি হয়তো সম্বন্ধ বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো সিমান আপুনি সময় দিব নোৱাৰিব পাৰে। দিনটোৰ বেছি সময় এওঁলোকৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। নতুন নতুন সুবিধা আজি প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। যদি আপুনি ঘৰৰ পৰা ওলাই যায়, ঘৰত থাকিলে হয়তো সেই সুবিধা আপুনি নাপাব পাৰে। কিন্তু এওঁলোকৰ আজি দায়িত্বতা বাঢ়িব। বিশেষকৈ এওঁলোক খুব দায়িত্বশীল হৈ পৰা দেখা যাব। আৰু যিকোনো কথা এই মীন ৰাশি ব্যক্তিসকলে স্পষ্টভাৱে কোৱা দেখা যাব। স্পষ্টভাৱে কিবা কথা ক'লে হয়তো আনে কিবা কাৰণবশতঃ আপোনাক বেয়া পাব পাৰে, কিন্তু এওঁলোকৰ মনত আজি স্পষ্টতা আহিব, মনত পবিত্ৰতাও আজি বাঢ়িব। আনৰ বিষয়ে এওঁলোকে বেয়া চিন্তা কৰা দেখা নাযায়, গতিকে মনত পবিত্ৰতা আহিব। এই ৰাশি ব্যক্তিসকলৰ আজি ৰাজ সাহায্য প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে, গতিকে আজি দিনটোত চৰকাৰীভাৱে কিবা সা সুবিধা হয়তো লাভ কৰিব পাৰে। বিশেষকৈ এই মীন ৰাশি ব্যক্তিসকলৰ দিনটো আজি কিছু মানুহৰ মাজত পাৰ হ'ব। বহু মানুহৰ মাজত হয়তো আপুনি দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। অকণমান দিনটোৰ সন্ধিয়াৰ ভাগত মূৰৰ বিষ যেন অনুভৱো হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি বিদ্যাৰ্থীসকলে নতুনত্বৰ যুগ দেখা গৈছে, গতিকে নতুন বিষয়হে হয়তো আজি অধ্যয়ন কৰাৰ ইচ্ছা যাব পাৰে। বাকী দিনটোত শুভ সংখ্যা এওঁলোকৰ থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।